নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি নটিফিকেশ্যন আছিলে ইতিমধ্যে আউট হৈছে। আপোনালোকে হয়তো নটিফিকেশ্যনখন পাইছে। যদি নাই পোৱা মই ডিটেইলছ লৈ এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব পাৰে ভিডিঅ'টো। ইয়াৰ আগৰ ভিডিঅ'টোৱে আপোনালোকে চাব পাৰে। ইয়াৰ আগৰ ভিডিঅ'টোতে মই আপলোড কৰিছিলোঁ। গতিকে তাত আপোনালোকক সকলো ডিটেইলছ দি দিয়া আছে। আপোনালোকৰ চিট কেপাচিটি, ফিজ ষ্ট্ৰাকচাৰ, কোৰ্চ কি আছে, কেতিয়া হ'ব এক্সামটো, মেইন লিষ্ট কেতিয়া দিব, অনলাইন আবেদন কেতিয়াৰ পৰা কেতিয়ালৈকে, পে'মেণ্ট কিমান, সকলো দিয়া আছে। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। আজি মই যি অনলাইন প্ৰচেছ আছে সেই প্ৰচেছটো দেখুৱাম। অনলাইন প্ৰচেছটো কৰিবৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব লাগিব এনেকৈ গুৱাহাটী এডমিশ্যন .শৰ্মা.edu.pg বুলি চাৰ্চ কৰি দিয়া মাত্ৰ ডাইৰেক্ট আহি যাব এই পেজটোলৈ। অৰ্থাৎ আপোনালোকে গুগলত গুৱাহাটী এডমিশ্যন .শৰ্মা.edu.in/pg বুলি মাৰিলে ডাইৰেক্ট আপোনাক এই পেজটোলৈ লৈ আহিব। HTTP এইবোৰ লিখিবৰ দৰকাৰ নাই, ডাইৰেক্ট এইটো লিখি দিলে হৈ যাব। গতিকে আপোনালোকে এনেকৈ লৈ আহিব আপোনালোকৰ পেজটোলৈ। গতিকে মই আজি অনলাইন প্ৰচেছটো আপোনাক দেখুৱাই দিম। প্ৰথমে আপোনাক কি কৰিব লাগিব, ৰেজিষ্টাৰ বটনটো দেখিছে যে এই ৰেজিষ্টাৰ বটনটোতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি চাব। ইয়াত কি কৈছে যে ক্লাছ 10ৰ মতে আপোনালোকৰ নামখিনি দিব লাগিব, ৰেজিষ্টাৰ ইমেইল এড্ৰেছ এইখিনি আপোনালোকে এবাৰে ইউজ কৰিব পাৰিব তাত লগ ইনৰ কাৰণে। গতিকে চেঞ্জিং নকৰিব, যাতে এক্টিভ ইমেইল ID এইখিনি দিব লাগিব। ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকৰ ফুল নেমটো দিবলৈ কৈছে, ক্লাছ 10ত থকা ফুল নেমটো। ইয়াত আপোনালোকৰ মিষ্টাৰ মিছ এইবোৰ নলগাব। যদি ক্লাছ 10ৰ আছে তেতিয়াহ'লে টি আছিল যদি তেতিয়া ক্লাছ 10ৰ মাৰ্কশ্বিটত থকা মতে আপোনালোকে কিন্তু দিব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকৰ ক্লাছ 10ৰ যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ডৰ মতে দিব লাগিব। ইমেইল ID এটা দিব লাগিব, ৰি এণ্টাৰ এপ্লিকেণ্ট ইমেইল ID। তাৰপৰা পাছৱৰ্ড এটা দিব লাগিব, মিনিমাম 8 কেৰেক্টাৰ। ৰি এণ্টাৰ পাছৱৰ্ড, মোবাইল নম্বৰ ৰি এণ্টাৰ কৰি কেপচাটো দি পেলাই ভেৰিফিকেশ্যন কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ যি ইমেইল আছে ইমেইললৈ আপোনালোকৰ এপ্লিকেশ্যন ID যাব। তাৰপিছত আপোনালোকৰ প্ৰচেছখিনি যাব। তাৰপিছত লগ ইন কৰিবৰ কাৰণে আপোনালোকৰ ৰেজিষ্টাৰ ইমেইল আৰু যিটো পাছৱৰ্ড দিব সেই পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব লাগিব। আপোনালোকৰ ইমেইল আৰু যি আপোনালোকৰ টেক্সট মেছেজ আছে তাত আপোনালোকৰ OTP যাব। যিকোনো এটা OTP আপোনালোকে পুট কৰিলে হ'ল। OTPটো হৈছে ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কৰাৰ পিছত লগ ইন কৰিব পাৰিব আপোনালোকৰ ইমেইল ID আৰু পাছৱৰ্ড দি। আপোনালোকৰ ডাছবৰ্ডখন এনেকৈ আহিব। ইয়াতে আপোনালোকে চব পাব। ইয়াতে আপোনালোকৰ যি এডমিট কাৰ্ড ডাউনলোড কৰা হওক বা ৰিজাল্ট হওক ইয়াতে আপোনালোকে চাব লাগিব আহি পেলাই। গতিকে আপোনালোকে ইয়াতে সকলো পাই যাব। ইয়াত ইনফৰ্মেশ্যন বচাৰৰ পৰা ধৰি মাই পে'মেণ্ট দিয়াৰ পৰা ধৰি কিমান পে'মেণ্ট দিলে বা এপ্লাই ফৰ প্ৰগ্ৰেম সকলো আছে। গতিকে আপোনালোকে ষ্টেপবোৰ প্ৰথম কমপ্লিট কৰি ল'ব লাগিব। প্ৰথম আপোনালোকৰ যিটো প্ৰফাইল আছে সেই প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। প্ৰফাইলটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ষ্টেপ 2 ষ্টেপ 3 যাব লাগিব। এটা কথা মনত ৰাখিব যে কমপ্লিট যিটো প্ৰফাইল আছে প্ৰফাইলটো এবাৰ লগ কৰাৰ পিছত কিন্তু আপুনি এডিটিং কৰিব নোৱাৰে। গতিকে সাৱধান, আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰোঁতে সাৱধান হ'ব, কাৰণ প্ৰফাইলটো এবাৰ লগ কৰাৰ পিছত আপুনি কিন্তু কেতিয়াও এডিট কৰিব নোৱাৰে। সেইকাৰণে প্ৰতিটো ইনফৰ্মেশ্যন দিওঁতে আপোনালোকে ভালদৰে দিব লাগে। ডেট অফ বাৰ্থে হওক বা কেটেগৰীয়ে হওক বা জেণ্ডাৰে হওক যি হয় আপোনালোকে কিন্তু ভালদৰে এপ্লাই কৰিব, যাতে ভুল নহয়। সেইটো লাগিলে 2-3 বাৰ আপোনালোকে ৰিভিউ কৰিব। কমপ্লিট প্ৰফাইল বটনটোত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত এনেকৈ আপোনালোকৰ যি পাৰ্চনেল ডিটেইলছ আছে এইখিনি আহি যাব। আপোনাৰ নাম, মোবাইল নম্বৰ, ডেট অফ বাৰ্থ, অল্টাৰনেটিভ মোবাইল নম্বৰ এইখিনি সকলো আহি যাব। গতিকে আপোনালোকে এইখিনি ৰাখিব। ইয়াতে সন্মুখত আহিব আপোনালোকৰ জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল যি হয়। কেটেগৰীটো চিলেক্ট কৰিব, জেনেৰেল, অপেন কেটেগৰী, আনৰিজাৰ্ভ। OBC হ'লে নন ক্ৰিমিনেল চাৰ্টিফিকেট লাগিব, হয়তো ইয়াত আপলোড কৰিব লাগিব পাৰে। সেইটো আপোনালোকে প্ৰচেছটো চালে গম পাব। সেইকাৰণে মই আনৰিজাৰ্ভটো নিদিওঁ, এটা কেটেগৰী দি চাওঁ, OBCটো দি চাওঁ। গতিকে তেতিয়া আপোনালোকে গম পাব যে হয় আপোনালোকৰ OBC নন ক্ৰিমিলিয়াৰ দিলে আপোনালোকক ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটখন বিচাৰিব, তাৰ চাৰ্টিফিকেট নম্বৰ বিচাৰিব, চাৰ্টিফিকেট ইছ্যু ডেটটো বিচাৰিব আৰু চাব কেটেগৰীটো সুধিছে আপুনি কোন কেটেগৰীৰ পৰা আহে, অৰ্থাৎ কোনটো কমিউনিটিৰ পৰা আহে, আহোম, চুতীয়া, মৰাণ, মটক যিটোৰ পৰা আহে সেইটো আপোনালোকে দিব লাগিব। গতিকে এইখিনি আপোনালোকে চাব। গতিকে মই এতিয়া আপোনালোকক নিদিওঁ। তেনেকৈ ST হিলছ্কিলেও চাৰ্টিফিকেট বিচাৰিছে, চাৰ্টিফিকেট নম্বৰ লাগিব। গতিকে আপোনালোকে এতিয়া উলিয়াব পাৰে, যদি সময় আছে আপোনালোকৰ হাতত, যদি উলিয়াই থৈছে আগতে তেতিয়াহ'লে আপোনালোকে দিব পাৰে। গতিকে মই এইটো জেনেৰেলতে দিওঁ। গতিকে আপোনালোকে যি কেটেগৰী হয় আপোনালোকে দিব। মেৰিটেল ষ্টেটাছটো দিব, ব্লাড গ্ৰুপটো দিব, আপোনাৰ যি ব্লাড গ্ৰুপ হয় এইটো আপোনালোকে য়েছ ক'ব। ৰিলিজনটো আপোনাৰ চিলেক্ট কৰিব যি হয় আপোনালোকে ইয়াৰ পৰা যিটো ৰিলিজন হয়। ID প্ৰুফ, গভ এপ্ৰুভ, আইডেণ্টি প্ৰুফ উইথ এড্ৰেছ ডিটেইলছ। গতিকে মই ইয়াৰ পৰা ID প্ৰুফটো ভোটাৰ ID, পেন কাৰ্ড, ৰেচন কাৰ্ড সকলো আছে। মই পেন কাৰ্ডটোকে দি দিছোঁ। এতিয়া ID নম্বৰটো আপোনালোকে ইয়াত কিন্তু দিব লাগিব। পেন কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত প্লেচ অফ বাৰ্থৰ ক্ষেত্ৰত আপোনালোকে ইয়াত দিব পাৰে প্লেচ, কাণ্ট্ৰি ইণ্ডিয়া বুলি আপোনালোকে উল্লেখ কৰিব। তাৰপিছত ষ্টেট আছাম চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো আপোনালোকে ফিল আপ কৰিব, ভিলেজ দিব লাগিব। এইখিনি আপোনালোকে কিন্তু ফিল আপ কৰিব লাগিব। ফিল আপ নকৰিলে আপোনালোকৰ কি হ'ব, ইয়াত এনেকৈ যি ৰেড কালাৰ দেখিছে ৰেড কালাৰ পৰি যাব। গতিকে আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। ষ্টেট আপোনালোকে চিলেক্ট কৰিব যি হয় আছাম। তাৰপৰা ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্ট দিব, টাউন দিব, এইখিনি দিব। ফেমিলি ডিটেইলছৰ অৰ্থাৎ মাদাৰ নেমটো দিবলৈ কৈছে, মাদাৰ্ছ নেমটো দিবলৈ কৈছে। মিছেছ চিছেছ নলগাব, দেউতাৰ আগতো নলগাব, মাৰ একোতো নলগাব, খালি নামটো দিব।
মিছ দিব না মোবাইল নাম্বাৰ থাকিলে দিব পাৰে। কোৱালিফিকেশ্যনটো অকুপেশ্যনটো কি সুধিছে, যদি ইয়াত থকা মানে হয় দিব, নাথাকিলে আদাৰটো ক্লিক কৰিব। হোম মেকাৰ আৰু হাউচ টাইপৰ মাজত ডিফাৰেঞ্চ আছে। হোম মেকাৰ হৈছে ঘৰতে কিবা কিবি বস্তু বনোৱা, গতিকে হোম মেকাৰটো বেলেগ, গতিকে আপোনালোকে ইয়াত আদাৰটো ক্লিক কৰিব, আদাৰটো ক্লিক কৰিব। হাউচ টাইপটো বেলেগ। মাদাৰ কোৱালিফিকেশ্যনটো এবাৰ চিলেক্ট কৰিব। মাদাৰ অফিচ এড্ৰেছ এইবোৰ নিদিলেও হয়, কম্পালচৰি নহয়, গতিকে আপুনি নিদিলেও হ'ব। তাৰপৰা দেউতাৰ নামটো দিব লাগিব, দেউতাৰ নামটো উল্লেখ কৰিব, দেউতাৰ মোবাইল নম্বৰ দিব পাৰে। ফাদাৰ্ছ অকুপেশ্যন কি হয় দিব ইয়াৰ পৰা। কোৱালিফিকেশ্যনটো আপোনালোকে দিব পাৰে ইয়াৰ পৰা। অফিচ এইবিলাক নিদিলেও হয়, যদি আপোনালোকে ইমাৰ্জেঞ্চি মোবাইল নম্বৰটো দিব লাগিব। ঘৰৰ কম্বাইন ফেমিলি ইনকাম কিমান, 1 লাখ, যদি 1 লাখতকৈ তলত যদি 1 লাখ দিব, 1 লাখৰ পৰা 2 লাখৰ ভিতৰত হ'লে আপ টু 2 লাখ দিব। তাৰপৰা জিৰ' ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ সুধিছে, হেভ ইউ অলৰেডি পাছ অৰ ইউ প্ৰেজেণ্টলি এপিয়াৰিং ফৰ কোৱালিফাইং ইউজি এক্সাম ফ্ৰম এ কলেজ ডেট ইজ এফিলিয়েটেড উইথ গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াত সুধিছে যে আপুনি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত পাছ কৰিছে নি, বা এতিয়াও পঢ়ি আছে নি কলেজবোৰত। যদি পঢ়ি আছে তেতিয়া আপোনালোকে ইয়েছ দিব, কিয়নো আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে যি ৰিজাৰ্ভেশ্যন আছে 50% ৰিজাৰ্ভেশ্যন আছে। গতিকে যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজত পঢ়ি আছে তেতিয়া ইয়েছ ক'ব, নহ'লে আপোনালোকে ন' ক'ব। ন' ক'লে আপুনি 50% ৰিজাৰ্ভেশ্যন নাপায়, অৰ্থাৎ যি চিট আছে তাৰে 50% চিট গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভ আছে। এইটো আপোনালোকে চাই ল'ব। পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি এইটো আপোনালোকে দিব যদি হয়। তাৰপৰা এইখিনি আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰ আপোনাৰ কোৱাৰ্টাৰ আছে, এইখিনি দিলে মই ইতিমধ্যে কৈ দিছোঁ, ভিডিঅ'টো চাব পাৰে। এইখিনি দিব পাৰে যদি হয়, এপ্লিকেবল হ'লে আপোনালোকে কিন্তু যি চাৰ্টিফিকেট আছে চাৰ্টিফিকেট গৈ আপোনালোকে কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি হেৰিয়ত জমা দিবগৈ লাগিব। এই বিষয়ে মই আগৰ ভিডিঅ'টো জনাই থৈছোঁ, আপোনালোকে চাই ল'ব। এইখিনি নট এপ্লিকেবল দিছোঁ মই। স্পৰ্টছ কোটা ল'লে দিব পাৰে। স্পৰ্টছ কোটা যদি ইয়েছ কয়, আপুনি কি স্পৰ্টছ খেলিছিলে চাৰ্টিফিকেট আছে নাই সেইটো আপোনালোকে ইয়াত দিব লাগিব, কিন্তু যদি স্পৰ্টছ কোটাৰ ল'ব বিচাৰে। বেংক ডিটেইলছ দিবলৈ কৈছে, ইফ ইউ ডু নট হেভ ইউৰ বেংক অ'ন একাউণ্ট প্লিজ প্ৰভাইড ডিটেইলছ অফ ইউৰ পেৰেণ্ট গাৰ্জেন। আপোনাৰ নিজৰ যদি বেংক একাউণ্ট নাই তেতিয়াহ'লে ঘৰৰ মা দেউতাৰ বেংক একাউণ্ট দিবলৈ কৈছে। গতিকে বেংক একাউণ্ট এইখিনি দিব। আপোনালোকে ইয়াত দিব নেম অফ দ্য একাউণ্ট হ'লে আপোনাৰ নামটো দিব, একাউণ্ট নাম্বাৰটো দিব, কনফাৰ্ম একাউণ্ট নাম্বাৰ কৰিব, নেম অফ দ্য বেংক, ব্ৰাঞ্চ নেম, IFSC কোড দিব লাগিব। এড্ৰেছত আহিলে এড্ৰেছত কৰস্পণ্ডেণ্ট এড্ৰেছ মানে হৈছে আপোনালোকে এতিয়া বসবাস ক'ত কৰিছে এড্ৰেছটো দিব। ইয়াত আপোনালোকৰ এড্ৰেছ লাইনত আপোনালোকে গাঁওখনৰ নামটো ভৰাব পাৰে। এড্ৰেছটোত পোষ্ট অফিচ, PS, পিন এইবিলাক দিব পাৰে। কাণ্ট্ৰিটো চিলেক্ট কৰিব, ইয়াৰ পৰা আপোনালোকে ইণ্ডিয়া। তাৰপৰা ষ্টেটটো চিলেক্ট কৰিব আছাম। ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। চিটিটো একে লিখিব, ডিষ্ট্ৰিক্টে লিখিব পাৰে। পিন ক'ডটো দিব। যদি আপোনালোকৰ ওপৰৰ এড্ৰেছটো আৰু তলৰ এড্ৰেছটো ছেইম হয়, অৰ্থাৎ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ যদি ছেইম হয়, তেতিয়াহ'লে আপোনালোকে ব্লু টিক কৰিব পাৰে। এইখিনি কৰাৰ পিছত আপোনালোকে ছেভ ডিটেইলছ বটনটো ক্লিক কৰি নেক্সট পেজলৈ যাব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ আদাৰ ইনফৰ্মেশ্যন। ইয়াত আপোনালোকৰ আদাৰ ইনফৰ্মেশ্যনক সুধিছে, ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱেৰ কণ্টিনিউৱাছ ইমাৰ্জেঞ্চি মেডিকেল। এইটো আপোনালোকে ন' দিব পাৰে বা ইয়েছ দিব পাৰে। ডু ইউ হেভ নেশ্যনেল ক্ৰেডিট কৰ্পছ NCC চাৰ্টিফিকেট আছে নি, যদি আছে ইয়েছ, তেতিয়া কি চাৰ্টিফিকেট আছে দিব লাগিব টাইপটো, আৰু আপোনালোকৰ টাইপটো দিব লাগিব, নাথাকিলে ন' ৰাখিব। হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল ছাৰ্ভিচ স্কিম NSSত আপোনালোকে অংশগ্ৰহণ কৰিছে নি, যদি কৰিছে কিমান ডিউৰেশ্যন এইখিনি উল্লেখ কৰিব লাগিব, যদি নাই কৰা ন'তে ৰাখিব। এইখিনি আপোনালোকে ৰিটায়াৰ্ড এমপ্লয়ক পুতেক জীয়েক পুতেক হয়নি সুধিছে, যদি হয় ইয়েছ ক'ব, নহ'লে ন' ক'ব। লেংগুৱেজ আপুনি কি জানে সুধিছে, এইখিনি আপোনালোকে যি জানে আপোনালোকে ইয়াত ৰাইটিং কৰিব বা ৰিডিং কৰিব জানে নে নাজানে, স্পিকিং কৰিব জানে নে নাজানে, মই দেখুৱাই দিছোঁ, আপোনালোকে ইয়াত লৈ ল'ব। আৰু যি ভাষা জানে আপোনালোকে লিখি দিব পাৰে ইয়াত আদাৰ লেংগুৱেজ। তাৰপৰা ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰাৰ পিছত প্ৰিভিউটো আহিব। তাৰপিছত আকৌ প্ৰচিড টু নেক্সট বুটনত ক্লিক কৰিব। তাৰপিছত আহিলে আপোনালোকৰ আপলোডত ফটো আপলোড কৰিব লাগিব। ফটো 10ৰ পৰা 500 কপিৰ ভিতৰত, ছিগনেচাৰ 10ৰ পৰা 500 কপিৰ ভিতৰত, ID প্ৰুফ ডকুমেণ্ট, অৰ্থাৎ মই পেন কাৰ্ড দিছিলোঁ, পেন কাৰ্ডখনো আপলোড কৰিব লাগিব। ইনকম চাৰ্টিফিকেট, ঘৰৰ ইনকম চাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব। গতিকে আপোনালোকৰ ইনকম চাৰ্টিফিকেট প্ৰয়োজন হ'ব। আজিকালি ইনকম চাৰ্টিফিকেট খুব কম দিনতে পোৱা যায়, গতিকে আপোনালোকে অনলাইন আবেদন কৰি ইনকম চাৰ্টিফিকেটখন লৈ ল'ব। যিটো সময় হয়তো দিছে কেইদিনমান, গতিকে এসপ্তাহৰ ভিতৰতে আপোনালোকে ইনকম চাৰ্টিফিকেট পাই যাব। যদি ইনকম চাৰ্টিফিকেট নাই, এপ্লাই কৰি ল'ব। তাৰপিছত এই ডকুমেণ্টকেইটা আপলোড কৰাৰ পিছত আপোনালোকৰ ফাইনেল প্ৰিভিউ আহিব। প্ৰিভিউ হোৱাৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ প্ৰফাইল আছে, প্ৰফাইলটো আপোনালোক কমপ্লিট হৈ যাব। প্ৰফাইলটো লক কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব লাগিব। কোনটো আপোনালোকে ছাবজেক্টৰ কাৰণে এপ্লাই কৰিব, সেই প্ৰচেছটো মই আপোনাক দেখুৱাম। প্ৰথমে এইখিনি আপোনালোকে কিন্তু কমপ্লিট কৰি ল'ব লাগিব। ফটো দিয়াৰ পিছত আপোনালোকৰ ফাইনেল প্ৰিভিউ আহিব। ফটো এইখিনি দিয়াৰ পিছত প্ৰিভিউ হোৱাৰ পিছত প্ৰফাইলটো লক হ'ব। লক হোৱাৰ পিছত আপোনালোকে ছেকেণ্ড ষ্টেপটো অ'পেন হৈ যাব, অৰ্থাৎ আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন আৰম্ভ হ'ব। আপোনালোকৰ প্ৰফাইল লক কৰাৰ পিছত আহিব এপ্লাই ফৰ প্ৰগ্ৰেম। দেখিছে ইয়াত আপোনাৰ এপ্লাই ফৰ প্ৰগ্ৰেম আহি গৈছে। গতিকে মই এপ্লাই ফৰ প্ৰগ্ৰেমটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত সুধিছে চিলেক্ট দ্য প্ৰগ্ৰেম ইউ ৱেণ্ট টু এপ্লাই। আপুনি কোনটো প্ৰগ্ৰাম এপ্লাই কৰিব বিচাৰিছে, মাষ্টাৰ ডিগ্ৰী আপোনালোকে ইয়াত প্ৰগ্ৰেমটো চিলেক্ট কৰাৰ পিছত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত
প্ৰগ্ৰেম নেচাৰ আপুনি কোনটো ল'ব, ইণ্টাৰডিচিপ্লিন নে ট্ৰেডিশ্যনেল। ট্ৰেডিশ্যনেল হ'লে আপোনালোকৰ কি আহিব, মাষ্টাৰ অফ আৰ্টছ, আছামিজ, এন্থ্ৰপলজি, বেংগলী, বড়ো, ইকনমিক্স, এডুকেশ্যন যি আছে এটা আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। মই দেখুৱাইছোঁ ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিছে যে FY UGP গ্ৰেজুৱেট উইথ মিনিমাম 24 ক্ৰেডিটছ ইন জুলজি উইথ মেজৰ অনাৰ্ছ উইথ ৰেগুলাৰ কোৰ্চ। গতিকে আপোনালোকে যদি মাষ্টাৰ অফ জুলজি এপ্লাই কৰে বা যি কোৰ্চ এপ্লাই নকৰে, যিটো ট্ৰেডিশ্যনেল আছে মানে ট্ৰেডিশ্যনেল মানে হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যনত সেই মেজৰটো থাকিব লাগিব। অৰ্থাৎ আপোনালোকৰ আমাৰ সাধাৰণতে দুটা থাকে কোৰ্চ, কিছুমান যেনে মাছ কমটো অপেন কেটেগৰী থাকে। তেনেকৈ যদি মই চাওঁ ইয়াত ইণ্টাৰডিচিপ্লিন যদি ক্লিক কৰোঁ, ইয়াত আপোনালোকৰ এইখিনি দেখিছে, এইখিনি মানে কি যে অপেন কেটেগৰী, মানে যিকোনো ফিল্ডৰ পৰা আপুনি আহিব পাৰে। ছচিয়লজিৰ কাৰণে আপুনি ছচিয়লজি বেলেগ ফিল্ডৰ পৰা আহিব পাৰে। তাৰপিছত কেমিকেল চায়েন্স, কম্পিউটাৰ চায়েন্স, ইয়াৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দি থোৱা আছে, কিন্তু এইখিনি কোৱা হয় ইণ্টাৰডিচিপ্লিনাৰী, মানে হৈছে ইয়াত কোনো ধৰণৰ আপোনালোক গ্ৰেজুৱেশ্যনত মানে এজনৰ কাৰণে নহয় যে আপোনালোকে অকল চায়েন্স কৰিলে বা কৰিব পাৰে বা আৰ্টছ কৰিলে কৰিব পাৰে, এনেকুৱা ধৰণৰ নহয়। এইটো আপোনালোকৰ ধৰি লওক আপুনি গ্ৰেজুৱেশ্যনত আৰ্টছ কৰিছে, চায়েন্স কৰিছে, তেনেকুৱাবিলাক ছাবজেক্টো কৰিব পাৰে। ধৰি লওক এতিয়া মই এটা এক্সাম্পল দিওঁ, ধৰি লওক আপুনি জুলজি কৰিছে বা বটানী কৰিছে বা কেমেষ্ট্ৰি কৰিছে বা বায়'টেকনলজি কৰিছে, আপুনি ৱাইল্ড লাইফ চায়েন্সৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত ৱাইল্ড লাইফ চায়েন্স আছে বা তেনেকৈ হয়তো পাব, ইয়াত WUত গ'লে আপোনালোকে পাব। ইয়াত ৱাইল্ড লাইফ চায়েন্স দেখিছে, যিবোৰ অপেন কেটেগৰী, অৰ্থাৎ আপোনালোকৰ যিকোনো ফিল্ডৰ পৰা আহিব পাৰে। মাছ কম যেনে যিকোনো ফিল্ডৰ পৰা আহিব পাৰে। কিন্তু যিবোৰ ট্ৰেডিশ্যনেল আছে এইবিলাক কিন্তু আপোনালোকৰ গ্ৰেজুৱেশ্যনত সেইটোৱে মেজৰে লাগিব, যিটোত আপুনি এপ্লাই কৰিব বিচাৰিছে। পলিটিকেল চায়েন্স এপ্লাই কৰিলে আপোনালোকৰ গ্ৰেজুৱেশ্যনত পলিটিকেল চায়েন্সে লাগিব, বা জুলজি এপ্লাই কৰিলে আপোনাৰ গ্ৰেজুৱেশ্যনত জুলজিয়ে লাগিব। গতিকে আপোনালোকে যিটোত এপ্লাই কৰে সেইটো আপোনালোকে ষ্টাৰ্ট এপ্লিকেশ্যন বটনটো ক্লিক কৰি নেক্সট পেজলৈ যাব পাৰিব। ইতিমধ্যে মই কৈছোঁ যোৱাকালি ভিডিঅ'টোত যে আপোনালোকে এটা ছেশ্যনত এখন ছাবজেক্ট এপ্লাই কৰিব পাৰিব। অৰ্থাৎ কৈছিলে যে কি এটা ট্ৰেডিশ্যনেল এপ্লাই কৰিব পাৰিব, দুটা আপোনালোকে ইণ্টাৰডিচিপ্লিনাৰী এপ্লাই কৰিব পাৰিব। সৰ্বাধিক 3টা ছাবজেক্ট আপোনালোকে এপ্লাই কৰিব পাৰে বুলি উল্লেখ কৰিছিলে নটিফিকেশ্যনখনত। গতিকে আপোনালোকৰ 3টা সৰ্বাধিক এপ্লাই কৰিব পাৰিব আৰু এটা এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ মনৰ ইচ্ছা যে 3টা কৰিব পাৰে, 2টা কৰিব পাৰে, এটা কৰিব পাৰে, কিন্তু আপোনালোকে ট্ৰেডিশ্যনেল এটাহে পাৰিব আৰু ইণ্টাৰডিচিপ্লিনাৰী 2টা পাৰিব। গতিকে সৰ্বাধিক 3খন ছাবজেক্ট আপোনালোকে এপ্লাই কৰিব পাৰে, কিন্তু এইটো নিয়ম নহয় যে আপোনালোকে 3খন এপ্লাই কৰিব লাগিব। গতিকে আপুনি এখনো এপ্লাই কৰিব পাৰে, সেইটো হওক ট্ৰেডিশ্যনেলে হওক বা ইণ্টাৰডিচিপ্লিনাৰী হওক, যিকোনো এটা আপুনি এপ্লাই কৰিব পাৰে। এটাও এপ্লাই কৰিব পাৰে, 3খনো এপ্লাই কৰিব পাৰে। গতিকে ষ্টাৰ্ট এপ্লিকেশ্যন বটনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ প্ৰগ্ৰেমটো চিলেক্ট হৈ গ'ল, ইতিমধ্যে মই ইয়াত দিছোঁ। তাৰপিছত কৈছে প্লিজ চিলেক্ট ইউৰ GU/PGET এক্সাম চেণ্টাৰ। তাৰ এক্সাম চেণ্টাৰ বিষয়ে মই ইতিমধ্যে কৈছোঁৱে ক'ত ক'ত আছে, তথাপিও ইয়াত আপোনালোকে চাই লওক। গুৱাহাটী, বৰপেটা, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, তেজপুৰ, নগাঁও, বঙাইগাঁও, ডিফু, ধুবুৰী, মেঘালয় সকলোতে আছে। গতিকে আপোনালোকে ইয়াৰ পৰা চাই পেলাই আপোনালোকে ইয়াত এপ্লিকেশ্যন বটনটো ক্লিক কৰিব। তাৰপিছত চিলেক্ট এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াত আপোনালোকে এইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোক ক্লাছ 10ৰ পাছিং ইয়েৰ দিব লাগিছে। ক্লাছ 10ৰ পাছিং ইয়েৰটো দিব, কোন চনত পাছ কৰিছে আপোনালোকে, সেইটো আপোনালোকে উল্লেখ কৰিব। মই দেখুৱাই দিছোঁ ইয়াত আপোনালোকৰ CGPAটো দিবলৈ কৈছে, বা যিটো পাৰ্চেণ্টেজ আছে সেইটো দি দিব। মই এনেই দেখুৱাবৰ কাৰণে আপোনালোকক দি দিছোঁ। ক্লাছ 10ৰ ডিভিজনটো দিব, কি ডিভিজন পাইছিলে সেইটো উল্লেখ কৰিব। ক্লাছ 10ৰ আপোনালোকৰ স্কুলখনৰ নামটো উল্লেখ কৰিব। মই এনেই XYZ দি থৈছোঁ। ক্লাছ 10ৰ বৰ্ড আমাৰ সদায় কি থাকে, চেবাই থাকে, বেছিভাগৰ চেবাই। বাহিৰতকৈ পাইছে যে বাহিৰৰ পৰা দিলে আপোনালোকে দিব। ক্লাছ 10ৰ ছাবজেক্টখিনি কম্বিনেশ্যন দিব লাগিব। আপোনালোকে ক্লাছ 10ৰ 6টা ছাবজেক্ট আছিল যে, সেই 6টা ছাবজেক্ট আপোনালোকে লিখি দিব লাগিব। সম্পূৰ্ণ সময়লৈকে লিখিব। জেনেৰেল আছামিজ আছিলে আমাৰ থাকে, তেনেকৈ ইংলিছ থাকে, তাৰপৰা আপোনালোকৰ জেনেৰেল মেথমেটিক্স থাকে, জেনেৰেল চায়েন্স থাকে, এইখিনি আপোনালোকে দিব। এনেকৈ মই দেখুৱাই দিছোঁ, কিন্তু আপোনালোকে 6টা ছাবজেক্টে কিন্তু দিব লাগিব এনেকৈ লিখি লিখি। হিন্দী থাকে, হিন্দী যদি ইলেক্টিভ হিন্দী আছিলে এনেকৈ উল্লেখ কৰিব। 6টা ছাবজেক্টে আপোনালোকে কিন্তু ভৰাব লাগিব। ক্লাছ 12ও আপোনালোকে দিব। ইয়াৰ পৰা মই এনেই দিছোঁ তেইছ বুলি দিছোঁ, 23, 24, 25, 26 এইটো মই এনেই দি দিছোঁ। ক্লাছ 12ৰ ডিভিজনটো আপোনালোকে দিব। এনেকৈ আমাৰ বৰ্ড কি থাকে, আমাৰ ক্লাছ 12ৰ সাধাৰণতে আছাম হায়াৰ ছেকেণ্ডেৰী থাকে। স্কুলখনৰ নামটো দিব বা কলেজখনৰ নামটো দিব আপোনালোকে। মই XYZ দিছোঁ। ইয়াতো আপোনালোকে কিন্তু ছাবজেক্টখিনি দিব লাগিব। এইটো তেনেকৈ আপোনালোকে যি যি ছাবজেক্ট লৈছিলে দিব লাগিব। ইংলিছ লৈছিলে, আছামিজ লৈছিলে, আৰ্টছ হ'লে আৰ্টছৰ ছাবজেক্ট, ছায়েন্সৰ হ'লে ছায়েন্সৰ ছাবজেক্ট, গোটেইখিনি আপোনালোকে উল্লেখ কৰিব লাগিব। মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ, আপোনালোকে সম্পূৰ্ণকৈ কিন্তু 6টা ছাবজেক্টে দিব লাগিব। কোৱালিফিকেশ্যনটো সুধিছে, আপোনালোকে যিটো এতিয়া আপোনালোকে গ্ৰেজুৱেশ্যনো আপুনি পাছ কৰিছে নে এপিয়াৰিং হৈছে। অৰ্থাৎ আপোনাৰ ৰিজাল্ট অহা নাই যদি এপিয়াৰ দিব, এপিয়াৰিং দিব। যদি ৰিজাল্ট আহিলে তেতিয়া পাছ বুটামটোত ক্লিক কৰিব। যদি আপোনালোকে 25 চনত পাছ কৰিছে, 24 চনত পাছ কৰিছে বা 26 চনত পাছ কৰিছে, তেতিয়া পাছ বুলি দিব। যদি পাছ নকৰে এপিয়াৰিং বুটামটো ক্লিক কৰিব।
হেভ ইউ পাছ গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ, যিহেতু আপোনালোকে FYUGP পঢ়িছে, গতিকে আপোনালোকৰ অনাৰ্ছে হয়, গতিকে য়েছ ক'ব। য়েছ কৰিলে আপোনালোকৰ অনাৰ্ছ ছাবজেক্টটো যি হয় এইটো উল্লেখ কৰিব আপোনালোকে। এইবুলি যিসকলে পাছ কৰিব তেওঁলোকৰ অনাৰ্ছে হয়। যিহেতু আপোনালোকে 3 বছৰীয়া ডিগ্ৰীটো কৰিছে ন, 4 বছৰীয়া ডিগ্ৰী 3 বছৰীয়া ডিগ্ৰী কৰিলে অনাৰ্ছ মোৰ মতে নিদিব চাগে। আপোনালোকৰ অনাৰ্ছ দিব নে নিদিয়েতো আপোনালোকৰ চাব লাগিব। 3 বছৰ যিসকলে পাছ কৰিছে হয়তো 3 বছৰত অনাৰ্ছ নিদিয়ে চাগে। আপোনালোকৰ 4 বছৰ পাছ কৰিলে অনাৰ্ছটো দিব, হয়তো এটা মেজৰ হ'ব পাৰে, এইটো নো ৰাখিব যদি আপোনালোকে পাছ কৰিছে। অনাৰ্ছ মোৰ মতে নিদিব। আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে, 6 ছেমিষ্টাৰ হওক 5 ছেমিষ্টাৰ হওক, মাৰ্কশ্বিটখন উল্লেখ থাকে চাবচোন আপোনালোকৰ। সাধাৰণতে ডিব্ৰুগড় ইউনিভাৰ্চিটি উল্লেখ থাকে 5th ছেমিষ্টাৰ এক্সামিনেশ্যন অনাৰ্ছ বুলি লিখা থাকে বা মেজৰ বুলি লিখা থাকে, সেইটো চাই ল'ব আপোনালোকে। ইউনিভাৰ্চিটিখন নামটো দিব, কোনখন ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ কৰিছে। মই এনেই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ ডিউ বুলি। গ্ৰেজুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি নে আদাৰ ইনষ্টিটিউশ্যন সুধিছোঁ, যদি আদাৰ ইউনিভাৰ্চিটি হয় আদাৰ ইউনিভাৰ্চিটিৰ নামটো দিব, চেমেই দিব। তাৰপিছত গ্ৰেজুৱেশ্যন ক'ৰ্চটো কি হয় দিব ইয়াৰ পৰা। গ্ৰেজুৱেশ্যন ডিভিজনটো যিহেতু ৰিজাল্ট অহা নাই, এইটো এনে থাকিব অট'মেটিক। গ্ৰেজুৱেশ্যন কম্বিনেশ্যন ছাবজেক্ট কম্বিনেশ্যন আপুনি কি পঢ়িছিলে এইখিনি দিব পাৰে। মই ধৰি লওক দেখুৱাবৰ কাৰণে জুলজি পঢ়িছিলোঁ, ফাৰ্ষ্ট ক'ৰ্চ বটানী পঢ়িছিলোঁ, আছামিছ ইংলিছো দিব পাৰে যদি পঢ়িছিলে, নিদিলেও কথা নাই। ইয়াত আপোনালোকে 2টা ছাবজেক্ট ৰাখিলেও হয়, বা আছামিছ ইংলিছো দিব পাৰে। মই 2টা ৰাখি আছোঁ, মেজৰ আৰু মাইনৰটোকে ৰাখি দিছোঁ, বাকীখিনি নিদিওঁ। গতিকে এইখিনি দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট বটনটোত ক্লিক কৰিব। মই ছেভ এণ্ড নেক্সট বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি আপোনালোকৰ প্ৰিভিউটো আকৌ আহিব। অহাৰ পিছত নেক্সট বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি আপোনালোকৰ কি আহিব, প্ৰিভিউ আহিব। প্ৰিভিউৰ পিছত আপোনালোকৰ কি হ'ব, পে'মেণ্ট দিবলৈ আহিব। গতিকে আপোনালোকৰ প্ৰিভিউত ইয়াত মই আপোনালোকৰ ডকুমেণ্ট আপলোড কৰি দেখুওৱা নাই, গতিকে আপোনালোকৰ এই মই ব্লেংকে ৰাখিছোঁ। এখন এনেই জাষ্ট ব্লেক ফটো এখন আপলোড কৰি দেখুৱাইছোঁ। তাৰপিছত কিন্তু যেতিয়া আপোনালোকৰ ইয়াত আহিব, ইয়াত কৈছে যে স্কেন বথ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ইন ছিংগুল এণ্ড 5 ক্লাছ 10ৰ মাৰ্কশ্বিট দিবলৈ কৈছে। ক্লাছ 10ৰ মাৰ্কশ্বিটৰ এটা PDFতে মাৰ্কশ্বিটখনো দিবলৈ কৈছে, চাৰ্টিফিকেটখনো দিবলৈ কৈছে। তেনেকৈ ক্লাছ 12ৰ মাৰ্কশ্বিটখন দিবলৈ কৈছে, চাৰ্টিফিকেটখন দিবলৈ কৈছে এটা PDFতে। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিলে কিন্তু আপোনালোকৰ ইয়াত গ্ৰেজুৱেশ্যনো আহি যাব। গ্ৰেজুৱেশ্যন পাছ কৰিছে বুলি যদি দি দিয়ে, তেতিয়া গ্ৰেজুৱেশ্যনৰ কিন্তু মাৰ্কশ্বিট আপলোড দিব লাগিব, চাৰ্টিফিকেটো আপলোড দিব লাগিব। গতিকে যদি যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুটা আপলোড কৰিব লাগিব। যিসকলে পাছ কৰিব অৰ্থাৎ 26 চনৰ এক্সাম দিছে তেওঁলোকে কিন্তু আপলোড কৰিব নালাগে। তেওঁলোকে অকল ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDFত আপলোড কৰিব লাগিব। এইটো ক্লাছ 10ৰ কাৰণে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF, ক্লাছ 12ৰ কাৰণে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF। গতিকে আপোনালোকে ছেভ এণ্ড নেক্সট বটন কৰি আপোনালোকৰ যিটো পে'মেণ্ট হয়, মোৰ মতে 800 টকা। এটা প্ৰগ্ৰেম এপ্লাই কৰিলে 800 টকা, 2টা প্ৰগ্ৰেম এপ্লাই কৰিলে 1700, আৰু 3টা কৰিলে হয়তো 2400 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। গতিকে এইখিনি আপোনালোকক মই দেখুৱাই দিলোঁ। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট পে'মেণ্টটো কৰিব পাৰিব। গতিকে মই এই প্ৰচেছটো ইমানতে সামৰিছোঁ। গতিকে যদি ভিডিঅ'টো চাই উপকৃত হ'ল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।